जय जयते हे महान आत्मा श्री श्री कृष्णानंद देवर शरणात्मा शतकोटि प्रणाम जनाइছো। तेखेतर এই তিৰোভাৱ তিথি উপলক্ষে আয়োজিত আজিৰ এই ধৰ্মালোচনী সভাত আজি সভাৰ সভাপতি মহোদয়, আজিৰ সভাত উপস্থিত থকা মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম সত্ৰ মহাসভাৰ সভাপতি শ্ৰদ্ধাৰ জিতেন্দ্ৰনাথ প্ৰধানী ডাঙৰীয়া, মুখ্য অতিথি পূজ্যপাঠ কপিল দাস দেৱ ডাঙৰীয়া, আমন্ত্রিত অতিথি হিসেবে উপস্থিত থাকা ডক্টর দ্বিজেন্দ্রনাথ ভকত ডাঙৰীয়া, মহেশ চন্দ্র বর্মন ডাঙৰীয়া, ডক্টর ধ্ৰুৱ কুমাৰ চক্ৰৱৰ্তী ডাঙৰীয়া, মৃণাল কান্তি অধিকাৰী ডাঙৰীয়া, প্ৰবীৰ কুমাৰ বৰুৱা ডাঙৰীয়া, বিনোদ বিহাৰী ৰয় ডাঙৰীয়া, খৰ্গেশ্বৰ ৰায় ডাঙৰীয়া, কেশৱ চন্দ্ৰ বৰুৱা ডাঙৰীয়া, পৰেশ চন্দ্ৰ ৰায় ডাঙৰীয়া প্ৰমুখ্যে আজিৰ এই সভাত উপস্থিত থকা সমস্ত সুধীজন আই মাতৃসকল সকলোলৈকে মই অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ শুভেচ্ছা শুভকামনা সেৱা জনাইছোঁ আৰু লগতে হিন্দু নৱবৰ্ষ ভাৰতীয় নৱবৰ্ষৰো মই সকলো ঋতুলৈকে সেৱা জনাইছোঁ। আজিৰ পৰা 197 কোটি 29,49,125 বছৰ আগত ব্ৰহ্মাই এই জগতখন সৃষ্টি কৰিছিল। 197 কোটি 29,49,125 বছৰ আগত ব্ৰহ্মাই এই সুন্দৰ বিশ্বখন সৃষ্টি কৰিছিল আৰু সেই সৃষ্টিৰ পাতনিৰ দিনটো আছিলে চৈত্ৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি আৰু যোৱা 9 এপ্ৰিলত সেই প্ৰতিপদ তিথি আৰম্ভ হৈছে, অৰ্থাৎ হিন্দু নৱবৰ্ষৰ প্ৰথম দিন। আৰু সেয়েহে আপোনালোক সকলোটিলৈকে মই পুনৰ এবাৰ হিন্দু নৱবৰ্ষ ভাৰতীয় নৱবৰ্ষ উপলক্ষে সকলোটিলৈকে মই সেৱা জনাইছোঁ। শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱ এজন আধ্যাত্মিক ব্যক্তি, আধ্যাত্মিক গুৰু আছিলে। ভগৱান কৃষ্ণ গীতাত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মনং সৃজাম্যহম পরিত্রাণায় সাধূনাং বিনাশায় চ দুষ্কৃতম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। সমাজত যেতিয়া ধৰ্মৰ গ্লানি হয় আৰু তেতিয়া সমাজত তিনিটা কামৰ কাৰণে ভগৱানে অৱতাৰ গ্ৰহণ কৰে। সেই তিনিটা কাম কি? প্ৰথম কাম পৰিত্ৰাণায় সাধূনাং। সমাজৰ যে সজ্জনসকল আছে, সাধুসন্ত সৎ ব্যক্তিসকল আছে, তেওঁলোকক পৰিত্ৰাণ কৰা, তেওঁলোকক ৰক্ষা কৰা, পৰিত্ৰাণায় সাধু। আৰু দ্বিতীয় হ'ল বিনাশায় চ দুষ্কৃতম। সমাজৰ যি দুৰ্জন ব্যক্তি আছে, দুষ্কৃতিকাৰীসকল আছে, আসুৰিক প্ৰবৃত্তিৰ লোকসকল আছে, তেওঁলোকক বিনাশ কৰা। আৰু তৃতীয় কাম হ'ল ভগৱানৰ ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্ম পুনৰ সংস্থাপন কৰা। আৰু এই তিনিটা কামৰ কাৰণে সজ্জন সাধুসন্তসকলক ৰক্ষা কৰা, পৰিত্ৰাণায় সাধূনাং। সমাজৰ দুষ্কৃতিকাৰী অপৰিক প্ৰবৃত্তিসকলক নিধন কৰা, বিনাশায় চ দুষ্কৃতম।
আৰু ধৰ্মক পুনৰ সংস্থাপন কৰা ধৰ্ম সংস্থাপনাৰ্থায় এই তিনিটা কামৰ কাৰণে সম্ভৱামি যুগে যুগে ভগৱানে যুগে যুগে অৱতাৰ লয়। কিন্তু এইকেইটা কাম কৰাৰ কাৰণে ভগৱানে সেই পৰম সত্তাই কিছুমান মহান আত্মাক সময়ে সময়ে এই ধৰা তললৈকে সেই একেটা কাম কৰাৰ কাৰণে আকৌ পঠিয়ায়। আৰু শ্ৰী শ্ৰী কৃষ্ণানন্দ মহাপ্ৰভু তেনেকুৱা এজন মহান আত্মা আছিল যে ভগৱানৰ সেই কাম পূৰণ কৰাৰ কাৰণে এই ধৰাতলত আবিৰ্ভাৱ হৈছিল। গীতা শাস্ত্ৰৰ জৰিয়তে গোটেই অসমৰ সকলো সমাজক এটা আধ্যাত্মিক চেতনা যোগোৱাৰ কাৰণে সেই মহাপুৰুষজনে নিৰন্তৰ সাধনা কৰিছিল, চেষ্টা কৰিছিল, গীতাক আধাৰ হিচাপে লৈছিল। কেইবছৰৰ আগত আমাৰ হোজাইস্থিত গীতাশ্ৰম, য'ত এখেতৰে আশ্ৰম আছিলে, তো তাত বিভিন্ন ফাইল চাইল চাওঁতে এখেতৰ সেই সময়তে দিয়া ভাষণৰ এটা কপি পাইছিল। গীতাৰ ওপৰত ব্যাখ্যা কৰোঁতে কৃষ্ণানন্দ মহাৰাজে কৈছিলে, প্ৰভুৱে কৈছিলে যে গীতা বুজিব লাগিলে গীতাৰ যিটো প্ৰথম শ্লোক আৰু গীতাৰ যিটো অন্তিম শ্লোক, তাতে গীতাখন লুকাই আছে। প্ৰথম শ্লোকটোকে গীতাৰ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমাবেত যুযুৎসৱঃ মামকা পাণ্ডৱা চৈব কিং কুৰ্বত সন্দেহ। এইটো ধৃতৰাষ্ট্ৰই কৈছে, ধৃতৰাষ্ট্ৰ উবাচ, ধৃতৰাষ্ট্ৰই কৈছে, ভগৱান কৃষ্ণই কোৱাই নাই, ধৃতৰাষ্ট্ৰই কৈছিল। তো প্ৰভুৱে কৈছিলে ইয়াতে মোটামুটি গীতাখন সোমাই আছে। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে, ইয়াতে গীতাখন আছে। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে মানে কি? ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে, ক্ষেত্ৰে শব্দ দুটা আছে, মানে চাৰিটা শব্দ আছে। ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে, এই চাৰিটা শব্দতে গীতা লুকাই আছে। আৰু এখেতে কৈছিলে সেয়া কি? ক্ষেত্ৰে ক্ষেত্ৰে ধৰ্ম কুৰু। ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে মানে ক্ষেত্ৰে ক্ষেত্ৰে ধৰ্ম কুৰু, মানে প্ৰতিটো ক্ষেত্ৰত ধৰ্ম কৰা, মানে ধৰ্ম বাদ দি বাকী একো কামে সম্ভৱ নহয়। সকলোতে কেৱল ধৰ্ম, ধৰ্ম কৰা, ক্ষেত্ৰে ক্ষেত্ৰে ধৰ্ম কুৰু। আৰু শেষৰ যিটো শ্লোক সেইটো সঞ্জয় অৱসৰ সঞ্জয় কৈছিলে, সেয়া কি? যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়ৰ হুতি ধ্ৰুৱা ধ্ৰুতি অমতিৰ মহ। মানে য'ত কৃষ্ণ আৰু য'ত অৰ্জুন দুইজন য'ত থাকে তাত শ্ৰী বিজয় লক্ষ্মী সৌন্দৰ্য সকলো বস্তু তাতেই থাকে। আৰু এয়াই মোৰ মন, মানে গোটেই গীতাখনত মূল বস্তু এই, যদিও এই দুটা কৃষ্ণও কোৱা নাই, অৰ্জুনো কোৱা নাই। এটা ক'লে, প্ৰথমটো ক'লে ধৃতৰাষ্ট্ৰই আৰু দ্বিতীয়টো ক'লে সঞ্জয়। তাৰ পিছৰ ব্যাখ্যাত তেখেতে আৰু এটা সুন্দৰ কথা কৈছিলে। তেখেতে কৈছিলে যে গীতাখন তিনিটা ভাগত তেওঁ কৈছিলে। এটা হৈ গ'ল যে ধৃতৰাষ্ট্ৰ আৰু সঞ্জয় দুইটা কথা, আৰু এটা হৈ গ'ল অৰ্জুন আৰু ভগৱান কৃষ্ণৰ কথা, দুইটাৰ কথোপকথন, এটাৰ প্ৰশ্ন এটাৰ উত্তৰ। আৰু তৃতীয় যিটো হৈ গ'ল আজিৰ যিসকল আমি ভক্তসকল, প্ৰথম ধৃতৰাষ্ট্ৰ আৰু সঞ্জয় এটাৰ প্ৰশ্ন এটাই উত্তৰ দিছে, দ্বিতীয় হ'ল কৃষ্ণ আৰু অৰ্জুন এটাৰ প্ৰশ্ন এটাই উত্তৰ দিছে, আৰু তৃতীয় হ'ল এই হাজাৰ হাজাৰ বছৰ ধৰি সেই কথা শ্ৰৱণ কৰি থকা আৰু সেই কথা অক্ষৰশঃ আখৰে আখৰে পালন কৰি থকা আমি এই গীতাৰ ভক্ত। তাতে এটা সাংঘাতিক কথা তেখেতে কৈছে যে ধৃতৰাষ্ট্ৰ আৰু সঞ্জয়, ধৃতৰাষ্ট্ৰ ক'ত? ধৃতৰাষ্ট্ৰ এজন ৰজা আছিল, ধন দৌলত কি নাছিলে ধৃতৰাষ্ট্ৰ, চব আছিলে।
কিন্তু নাছিল এটা বস্তু, সেয়া কি? সেয়া হ'ল দৃষ্টি। চাব দেই, ধন সম্পত্তি যত যি লাগে সব আছিলে, কিন্তু নাছিল কি? নাছিল দৃষ্টি। আৰু সঞ্জয় ধন দৌলত একো নাছিলে, সা সম্পত্তি একো নাছিলে, কিন্তু সঞ্জয় কি আছিলে? সঞ্জয় আছিলে দিব্য দৃষ্টি। সেইকাৰণে টকা পইচা ধন সম্পত্তি বিদ্যা সব থাকি কিন্তু যদি দৃষ্টি নাথাকে সেইবিলাকৰ কোনো অৰ্থ নাই। ধন সম্পত্তি বহুত বিদ্যামান মানুহ, বহুত পণ্ডিত মানুহ দেখা পাওঁ আমি, কিন্তু দৃষ্টি ঠিক নাই। দৃষ্টি বোলে চকুৰে দেখা নেদেখা নহয়, এটা ভিজন থাকিব লাগে মানুহ, এটা লক্ষ্য থাকিব লাগে, কামৰ এটা যোজনা থাকিব লাগে, সেই দৃষ্টি, সেই দৃষ্টিভংগী। সেইকাৰণে ধৃতৰাষ্ট্ৰৰ চব আছিল কিন্তু নাছিল দৃষ্টি, আৰু সঞ্জয়ৰ একো নাছিলে, আছিল দিব্য দৃষ্টি। দ্বিতীয় অৰ্জুন আৰু কৃষ্ণ। কৃষ্ণটো জ্ঞানৰ সাগৰ, মহাসাগৰ। অৰ্জুনো কম জ্ঞানী নাছিলে, অৰ্জুনো জ্ঞানী আছিল, কিন্তু কেতিয়াবা কেতিয়াবা জ্ঞানী মানুহো কনফিউজ হৈ যায়। বহুত জ্ঞান, বহুত জানে, কিন্তু কেতিয়াবা কেতিয়াবা কি হয়? কনফিউজ হৈ যায়। এইটো ভুল নে এইটো শুদ্ধ, এইটো শুদ্ধ নে এইটো কৰিম নে সেইটো কৰিম, কি কৰোঁ এতিয়া, মানে কনফিউজ অৱস্থাত থাকে। ইয়াৰ প্ৰতি হ'ল অৰ্জুন। আৰু এইকাৰণে মনুষ্য যেতিয়া কনফিউজ অৱস্থাত যায়, সেই কনফিউজ মানুহজনক যেতিয়া মানুহ ফ্ৰাষ্ট্ৰেশ্যনত যায়, হতাশাগ্ৰস্ত হয়, সেই হতাশাগ্ৰস্ত মানুহক জ্ঞান দিব পাৰে ভগৱান কৃষ্ণ, মানে গীতা। সেইকাৰণে কৃষ্ণচন্দ্ৰ ব্ৰহ্মচাৰীয়ে কৈছিলে যে গীতা ব্যৱহাৰিক দিশত চিন্তা কৰিব লাগে। গীতা জীৱন মুক্তি, জীৱন মুক্তি তাৰ অৰ্থ এনেকুৱা নহয় যে মৰাৰ পিছত মই মুক্তি পাব লাগিব, সেইটো কথা কোৱা নাই। মই জীয়াই থাকোঁতে জীৱিত কালত মোৰ জীৱন কেনেকুৱা হ'ব লাগিব, মোৰ কৰ্মৰাজি কেনেকুৱা হ'ব লাগিব, মোৰ দৃষ্টিভংগী কেনেকুৱা হ'ব লাগিব, মোৰ জীৱনৰ লক্ষ্য কেনেকুৱা হ'ব লাগিব, এয়া কৈছে গীতা। কিন্তু দুৰ্ভাগ্যৰ বিষয়, ক'ৰ পৰা আহিল কেনেকৈ আহিল ক'ব নোৱাৰোঁ। আমাৰ সমাজত যে গীতা ডেকা বয়সত পঢ়িব নাপায়, গীতা মহিলাসকলে পঢ়িব নাপায়, সৰু ল'ৰা ছোৱালী গীতা পঢ়িব নালাগে, গীতা চুবই নালাগে। গীতা কেতিয়া পঢ়িব লাগে? যেতিয়া মানুহ বুঢ়া হ'ব। আৰু কেতিয়া পঢ়িব লাগে? যে বিচনাত পৰি আছে, জীৱটো যাব আৰু জমদূত আহিছে, তেতিয়া কাণৰ কাষত গীতাখন লাগে। এয়া কুপ্ৰথা। হিন্দু সমাজ পতনৰ বিভিন্ন কাৰণৰ ভিতৰতো এই যিটো কুপ্ৰথা আহিলে যে শাস্ত্ৰ ডেকা বয়সত নপঢ়িবা, বেদ ডেকা বয়সত নপঢ়িবা, গীতা ভাগৱত ডেকা বয়সত নপঢ়িবা, বুঢ়া বয়সত পঢ়িবা, মৰাৰ সময়ত পঢ়িবা। কি লাভ মৰাৰ সময়ত পঢ়িবা? সেইকাৰণে গীতা সৰু অৱস্থাৰ পৰাই পঢ়িব লাগিব। গীতাখনক ৰঙা কাপোৰেৰে মেৰিয়াই মেৰিয়াই 7 পেগ 10 পেগ মেৰিয়াই মেৰিয়াই ৰখাৰ প্ৰয়োজন নাই। কেৱল গামোচাৰে মেৰিয়াই মেৰিয়াই ৰখাৰ প্ৰয়োজন নাই, গীতা পঢ়িব লাগিব। সেইকাৰণে ব্যৱহাৰিক জীৱনত গীতা। কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। এই যিটো শ্লোক, এই শ্লোক কি? যে কাম কৰা। গীতাত কেৱল কামৰ কথাই কৈছে, গীতাত পূজা বতলৰ কথা কোৱা নাই। গীতাত কৈছে কাম কৰা, কেৱল কাম কৰা, বাৰ বাৰ কামৰ কথাই কৈছে। আৰু কাম কৰা, কৰ্মণ্যেৱাধিকাৰস্তে, কাম কৰা, নিষ্ঠা সহকাৰে কৰা, সততাৰে কৰা, শ্ৰদ্ধা ভক্তি সহকাৰে কৰা। কাম কৰাত কেতিয়াও গাফিলতি তুমি নকৰিবা। কিন্তু কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন, তুমি ফলৰ পিছত দৌৰিবা। কাম কৰা, ফলৰ পিছত দৌৰিবা। মাতে সংগ হস্তদি কৰ্মণি, ফল মোৰ ওপৰতে। আমাৰ আজিকালি বহুত ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পিছত বহুতে ছুইচাইড কৰা হৈছে। কাৰণ কি?
যিমান মাৰ্ক আশা কৰিছিলে সিমান লগত নাপায়। মই 97% পাব লাগিছিলে, কিয় নাপালোঁ? মই 95 কিয় পালোঁ? আৰু আমাৰ মাক দেউতাকসকলো 95 পাবই লাগিব। যদি 94 পাইছা, মাক দেউতাকো ফাৰ্ষ্ট ষ্টেচনত যায়। মাক দেউতাক যেতিয়া ফাৰ্ষ্ট ষ্টেচনত যায়, তেতিয়া বেছি গালাগালি আৰম্ভ কৰিলে লৰাই গৈছে। এই সংখ্যা লাহে লাহে বাঢ়ি আছে। সেইকাৰণে গীতাৰ শ্লোক পঢ়িব লাগিব। গীতাত কৈছে কাম কৰা, তুমি পঢ়া, 97% পাম বুলি পঢ়া। তুমি দিন ৰাত একাকাৰ কৰি পঢ়া, 97% নাপাব পাৰা, 95% পাব পাৰা, কিন্তু তুমি নিৰাশ নহব, হতাশ নহব। ফল মোৰ ওপৰত। আৰু সেইকাৰণে হতাশগ্ৰস্ত মানুহক যদি উদ্ধাৰ কৰিব লাগে, তাৰ কাৰণে আমাক গীতা লাগিব, গীতা পঢ়িব লাগিব। দৈবিক গুণ কি, সাত্বিক গুণ কি, আসুরিক প্রবৃত্তি কি, দৈবিক প্রবৃত্তি কি, সাত্বিক আহার কি, রাজহিক আহার কি, তামহিক আহার কি, সাত্বিক দান, রাজহিক দান, তামহিক দান, ক'ত দান কৰিব লাগে, ক'ত দান কৰিব নালাগে, কি বস্তু খাব লাগে, কি বস্তু খাব নালাগে, কি কথা নাই এই গীতাখনত। সেইকাৰণে গীতা জীৱনমুখী।